হয় এয়া আচলতে দেখিবলৈ পাইছে ইয়াত DNLৰ যি বিশেষ সশস্ত্ৰ বাহিনী দল আছে সেই DNLৰ বাহিনীসকল এই মুহূৰ্তত আহিছে এনেদৰে আচলতে অস্ত্ৰসহ তেওঁলোকে আত্মসমৰ্পণ কৰিবৰ বাবে ওলাই আহিছে জংঘলৰ পৰা গতিকে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া এটা দাবী আছিল সেই দাবীটো আচলতে এই মুহূৰ্তত কি ধৰণৰ পৰ্যায়ত আছে বা তেওঁলোকৰ কি আচলতে আলোচনা প্ৰক্ৰিয়া চলিব সেই সন্দৰ্ভত আমি পিছত গম পাম কিন্তু তেওঁলোকে এই মুহূৰ্তত আত্মসমৰ্পণ কৰা পৰিলক্ষিত হৈছে আপোনালোকে ক'ত আছিলে নো কমেন্ট मैं তেওঁলোকৰ ভাষ্য জানিবৰ কাৰণে চেষ্টা কৰিম ক'ত আছিলে আপোনালোকে कहां पर थे आप लोग अभी हम ये खेपरे खेपरे हाँ ऐसे कब म्यांमार से कब आए उधर से आप लोग कहाँ थे अभी सरवार है सर से बस आप लोग कहाँ थे अभी म्यांमार में थे ना তেওঁলোকে এই মুহূৰ্তত ভাষ্য দিব বিচৰা নাই মই তথাপিও আৰু জানিম कहां पर थे आप लोग पता नहीं তেওঁলোকে ক'ব বিচৰা নাই কিন্তু তেওঁলোকৰ ভাষ্য আমি পোনপটীয়াভাৱে প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰি আছোঁ এই মুহূৰ্তত এনেদৰে জংঘলৰ মাজৰ পৰা তেওঁলোকে ওলাই আহিছে খেপ্ৰা জংঘলৰ মাজৰ পৰা कहां पर थे आप लोग नो कमेंट्स তেওঁলোকে কোনো ধৰণৰ ভাষ্য প্ৰদান কৰিব বিচৰা নাই গতিকে আমি আৰু সুধিম তেওঁলোকৰ যিহেতু এই মুহূৰ্তত প্ৰতিটো 40 জনীয়া এটা দল ওলাই আহিছে সশস্ত্ৰ দল গতিকে তেওঁলোকৰ দলটোৱে আজি আত্মসমৰ্পণৰ বাবে ওলাই আহিছে এনেদৰে তেওঁলোকে ক'ত আছিলে কি কথা মই সুধিম আপোনালোক कहां पर थे नो कमेंट्स सर लोग आ रहा है कहां पर है वो लोग आ रहा है पीछे पीछे है या और আপোনালোকে দেখিছে এনেদৰে আচলতে এই যিটো DNLৰ সশস্ত্ৰ দল সেই সশস্ত্ৰ দলটো এনেদৰে আহিছে হাতত অত্যাধুনিক মাৰণাস্ত্ৰ লৈ পেলাই এনেদৰে ওলাই আহিছে গতিকে মই আপোনালোক कहां पर थे अभी हम लोग अभी खेपरे पे कहां पर थे खेपरे खेपरे पहले कहां पर थे मालूम नहीं सर लोग आ रहा है मतलब म्यांमार गए थे म्यांमार हाँ नहीं गए थे नहीं गए यहीं पर थे जंगल में हाँ आप लोग कैसे रहते हो वहाँ पर कैंप है जैसे हम लोग कैंप है ना वहाँ पर? कितने जन आ रहे हो आप लोग आज कितने जन आ रहे हो मालूम नहीं तो बता नहीं बता सकता हूँ হয় এনেদৰে আচলতে তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে ক'ব বিচৰা নাই কিন্তু তেওঁলোকৰ যি শীৰ্ষ তেওঁলোকৰ যেহেতু পদবী আছে কিছুমান গতিকে সেই পদবীসমূহৰ ইতিমধ্যে উল্লেখ কৰিছে যে ছাৰ লোক আ ৰাহা হে গতিকে তেওঁলোকৰ উচ্চপদস্থ যিসকল আচলতে বিষয়া আছে পদবী আছে সেই পদবীসকলৰ যিসকল লোক সেইসকল লোকৰ পৰাই হয়তো আমি জানিব পাৰিম যে তেওঁলোকে প্ৰকৃততে ক'ত আছিলে ইয়াৰ পূৰ্বে যিহেতু জংঘলৰ মাজৰ পৰা এনেদৰে তেওঁলোকে ওলাই আহিছে আৰু এয়া সামৰিক পোছাকত এনেদৰে ওলাই আহিছে এটা 40 জনীয়া সশস্ত্ৰ দল আৰু এই সশস্ত্ৰ দলটোৱে 2019 চনৰ 15 এপ্ৰিল তাৰিখে জন্ম লাভ কৰিছিল তেওঁলোকে স্বাধীন ডিমাছাৰ দাবীত এনেধৰণে এটা সংগঠন জন্ম দিছিল যিটো সংগঠনৰ নাম হৈছে ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি চমুকৈ DNLA গতিকে এই DNLA যিটো বৃহৎ দল সেই বৃহৎ দলটো এই মুহূৰ্তত এনেদৰে ওলাই আহিছে তেওঁলোকে আত্মসমৰ্পণ কৰিব এতিয়াও বহু লোক তেওঁলোকৰ জংঘলতে আছে আজি এটা দলহে আহিছে आप लोग कहां पर थे अभी डोंट मैसेज कहां पर कुछ नहीं मेरे पास मेरे पीछे में चार है सर তেওঁলোকে কোনো ধৰণৰ মন্তব্য কৰিব বিচৰা নাই তথাপিও আমি দেখুৱাম আমি যেহেতু এক্সক্লুসিভলি প্ৰাগ নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত সেই ভিজুৱেলছ দেখুৱাই আছোঁ এয়া এক্সক্লুসিভ ভিজুৱেলছ আচলতে যি ডিমা হাছাও নাগালেণ্ড বৰ্ডাৰ যিটো সীমান্তৱৰ্তী এলেকা ডিমা হাছাও সীমান্তৱৰ্তী এলেকা নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকা সেই সীমান্তৱৰ্তী এলেকাত এনেদৰে তেওঁলোকে আত্মসমৰ্পণ কৰা পৰিলক্ষিত হৈছে গতিকে তেওঁলোকে আহিছে এই মুহূৰ্তত আহি তেওঁলোকৰ যিসকল শীৰ্ষ পদবী আছে সেই শীৰ্ষ পদবীৰ আমি ভাষ্য ল'বৰ কাৰণেও যত্ন কৰিম এই মুহূৰ্তত কাৰণ তেওঁলোকে ক'ত আছিল কি কৰি আছিল সেই সকলো কথা এই মুহূৰ্তত এতিয়ালৈকে আন্দোলনটো আমি সদায় কৰি থাকিম আৰু আজি আমি অকল আমি DNLA কৰা নহয় আমি DNLA লগতে আমাৰ লগতে এই দাবীত ৰাজ্য আছে আৰু ৰাজ্যৰ লগতে আমাৰ বিভিন্ন ডিমাছা সংগঠন আছে অল এপেক্স উদি তাৰ পিছতে NGO সবেই মিলি পেলাই আমি দাবীটো কৰিছে গতিকে ভাৰত চৰকাৰ আসাম চৰকাৰ আমাৰ কাৰণে এই দাবীটো ব্যৱস্থা কৰি দিব বুলি আমি অনুৰোধ কৰিছোঁ আৰু অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছোঁ ভাৰত চৰকাৰ লগতে সোনকালে আলোচনা কৰি সেই আমাৰ দাবীটো মূল দাবী কি হৈছিলে আপোনালোকৰ মূল দাবী হৈছে আমাৰ আগৰ হিৰিম্বা ৰোজা আছিলে হিৰিম্বা ৰোজা দিনত আমাৰ হিৰিম্বা ৰাজ্য ষ্টেট আছিলে সেই হিৰিম্বা ৰাজ্য ষ্টেটটো আমি পুনৰবাৰ আমি দাবী কৰিছোঁ আমি পাব লাগে আৰু সেইটো দাবীটো অকল আমি কৰা নহয় আগতে আপুনি বোলে সবেই গম পাই আছে DST যে তেখেতেও এইটো ষ্টেট দাবী কৰিছে তথাপি ভাৰত চৰকাৰ বা আসাম চৰকাৰ ব্যৱস্থা কৰি দিয়া নাই গতিকে আজি আমি আকৌ এইটো দাবী কৰিবলৈ ওলাইছে এতিয়া আপোনালোকৰ কাৰ লগত যোগাযোগ হৈছিলে কেনে ধৰণে আগবাঢ়িছে আপোনালোকৰ প্ৰক্ৰিয়াটো
আমি আজি মিডিয়াৰ জৰিয়তে আমাৰ অসমৰ চিফ মিনিষ্টাৰ লগতেও আমাৰ আগতে যোগাযোগ হৈছে আৰু তেখেতেও আমাৰ কাৰণে মাতিছে, চৰকাৰ মাতিছে, এই আলোচনাত আহিব লাগে, মেইন ষ্ট্ৰীমত আহিব লাগে, যিকোনো আপোনাৰ বেলেগৰ প্ৰব্লেম আছে সেই প্ৰব্লেমটো আমি ছল্ভ কৰিম বুলি কৈছে। গতিকে আজি আমি জংঘলৰ পৰা ঘূৰি আহিছোঁ। আপোনালোকে ক'ত আছিলে ইমান দিনে, ক'ত কোন ঠাইত কেনেধৰণে আছিলে? সেইটোতো আপুনি বোলে চবেই গম পাই আছে। আজি যোনে সংগঠন হওক বা নন চিজফায়াৰ থাকিলে চবৰ লগতে মিলিবলৈ থাকিব পাৰে। গতিকে আমি এইটো চবৰ কাৰণে আমি ক'ব নিবিচাৰিম বা আমি ক'ত থাকিছে এইটোতো চবেই গম পাই আছে। সকলোৱে কৈ আছিল ম্যানমাৰৰ ফালে আছিলে, আপোনালোক ম্যানমাৰৰ ফালে আছিলে নেকি? সেইটোতো থাকিব পাৰে, চবেইতো থাকি আছে। গতিকে আমাৰ ল'ৰাকেইটা এতিয়াও অহা নাই, আজি আমি ফাৰ্ষ্ট টাইম ওলাই আহিছেহে। মই আৰু এটা লাষ্ট কুৱেশ্যন কৰিব খুজিছোঁ। আপোনালোকে কিছুদিন পূৰ্বে আগষ্ট মাহত এটা ফায়াৰিং কৰিছিলে, ট্ৰাক কেইখনমানৰ ওপৰত আক্ৰমণ কৰিছিলে, সেই ঘটনাটো কিহৰ কাৰণে হ'ল অকণমান ক'ব নেকি? নাই সেইটোতো আমি আজি সংগঠনৰ এটা কামাণ্ডাৰ হিচাপত থাকিব পাৰে, তথাপি আমাৰ লগতে আজিলৈকে সেই ৰিপৰ্টটো অহা নাই। সেইটো কাৰণে আমি সেইটো ডিটেইলছ আমি ক'ব নিবিচাৰিম। আমি ৰিপৰ্ট যদি নাপায় আমি কেনেকুৱা সেইটো ৰিপৰ্ট দিম। মানে আপোনালোকে কৰা নাই নেকি? আপনি বৰ্তমানে ডিএনএলৰ কি ইয়ত আছে, আপোনাৰ ডেজিগনেশ্যনটো কি? না, আমি এতিয়া চিফ এণ্ড কামাণ্ডাৰত এতিয়া আছে। গতিকে আমি আমি ক'ব লাগে সেই দায়িত্বত আমি আছোঁ। তথাপি এইটো আমি আপুনি বোলে সুধিছে, আমি সেইটো কৈছোঁ। মোৰ নামটো নাইডিং ডিমাছা। আমাৰ মানুহ আজি আমাৰ লগতে 46 কেডাৰ্ছ আহিছে আৰু বাকী আহিব। আমাৰ কাছাৰ ছাইডতে আছে আৰু কাৰ্বি আংলং ছাইডতে আছে। নেক্সট টাইমত আমিতো জাষ্ট এতিয়া গাঁৱত ওলাইছেহে। ওলাই পালে আমাৰ ডেষ্টিনেটেড কেম্প কিমান আছে, আমি কিমান চৰকাৰৰ লগত এতিয়া চিজফায়াৰ কৰাৰ পিছতে আমি কেম্প বনাবলৈ জেগা কিবা কৰিছে, সেইটো জেগাত আমি কেম্প বনোৱাৰ পিছতে চবেই লাহেকৈ ওলাই আহিব। কিমানমান আছে আপোনালোকৰ সদস্য? আছে আমাৰ 300কে ওপৰত আছে। আহি থাকিব, আপোনালোকে দেখি থাকিব। গতিকে আজি 46 আহিছে ন? আজি 46 আহিছে দেই। আপোনাৰ লগতে আমি সদায় এইটো কিবা কৰি থাকিম, আগত আমি দেখুৱাই থাকিম দেই। থেংক ইউ। নিশ্চিতভাৱে এয়া আছিলে মুখ্য সেনাধ্যক্ষ। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে কেনেধৰণে তেওঁ আচলতে গৈছিলে, তেওঁলোকৰ কি আচলতে দাবী, সেই দাবীসমূহৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। সেই দাবীসমূহ যিহেতু তেওঁলোকে দীৰ্ঘদিন হৈ আছিল, সেই দাবীসমূহৰ কাৰণে আচলতে তেওঁলোকে বিদ্ৰোহী সংগঠনৰ জন্ম দিছিলে 2019 15 এপ্ৰিল তাৰিখে। আৰু সেই বিদ্ৰোহী সংগঠনটোৱে পৰৱৰ্তী সময়ত আচলতে বিভিন্ন প্ৰকাৰৰ শক্তি প্ৰদৰ্শন কৰাৰ পিছতে আচলতে ৰাজ্যৰ চৌদিশে সকলোৰে চকু কপালত উঠিছিল। আৰু তাৰ পিছত এনেধৰণে মই ইতিমধ্যে উল্লেখ কৰিছোঁ, আমাৰ পূৰ্বৰ প্ৰতিবেদনত পোনপটীয়া সম্প্ৰচাৰযোগে উল্লেখ কৰিছিলোঁ, তেওঁলোকৰ 3জনকৈ কেডাৰ ইতিমধ্যে পূৰ্বে কাৰ্বি আংলঙত তেওঁলোকে আত্মসমৰ্পণ কৰিছিল। আপুনি আত্মসমৰ্পণ কৰিছিলে প্ৰথমতে, অকণমান জানিব বিচাৰিছোঁ। তেওঁলোকে আচলতে ক'ব বিচৰা নাই এই মুহূৰ্তত। গতিকে মই আৰু দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ যে তেওঁলোকৰ 3জনকৈ কেডাৰে কাৰ্বি আংলঙত আত্মসমৰ্পণ কৰিছিলে। আৰু তেওঁলোকে আচলতে আত্মসমৰ্পণ কৰাৰ পিছত তেওঁলোকক গুৱাহাটীলৈ লৈ যোৱা হৈছিলে, গুৱাহাটীৰ বিশেষ শাখালৈ লৈ যোৱা হৈছিলে। আৰু গুৱাহাটীৰ বিশেষ শাখাত ৰাখিয়ে তেওঁলোকক এমাহ ৰাখিছিলে। আৰু তাত তেওঁলোকৰ জৰিয়তে আচলতে এই যিটো সম্পূৰ্ণ গোটটো আচলতে DNLৰ, সেই গোটটোৰ সৈতে তেওঁলোকৰ যোগাযোগ হৈছিলে। আৰু যোগাযোগৰ অন্তত আজি সেয়া আচলতে এটা দিন আহি পৰিলে, যিটো দিনত তেওঁলোকে এই মুহূৰ্তত 46 কেডাৰ ইতিমধ্যে উল্লেখ কৰিছে। 46জনকৈ কেডাৰে তেওঁলোকে আত্মসমৰ্পণৰ বাবে ওলাই আহিছে, সশস্ত্ৰ দল। আৰু তেওঁলোকৰ বহু কেডাৰ এতিয়াও আছে কিছুমান অঞ্চলত, জংঘলত এতিয়াও আছে বুলি উল্লেখ কৰিছে। তেওঁলোকৰ প্ৰায় 300 শতাধিক